নমস্কাৰ জ্ঞান একাডেমি আসাম চেনেলক স্বাগতম জনাইছো মই মানৱজ্যোতি ভূঞা আজি ক্লাছ 10 ৰ চেপ্টাৰ নম্বৰ 3 দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ আৰম্ভ কৰিম গতিকে আৰম্ভ কৰাৰ আগতে আমি যিখিনি বিষয়বস্তু সেইখিনি আলোচনা কৰোঁ তো প্ৰথম কি আছে যে দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ আমি কেনেকৈ বুজাও যে ax + by + c ৰে বুজাও আৰু ইয়া a not equal b আৰু b a not equal 0 আৰু b not equal 0 হ'ব লাগিব তাৰপিছত বীজগণিতৰ প্ৰকাৰ কি আমি এনেকৈ লিখো যে a1x + b1y + c1 = 0 বা a2x + b2y + c2 = 0 এটা ইয়াৰ পিছত আমি কিছুমান বুজিবলৈ কথা যিখন আমাৰ গ্ৰাফ চিত্ৰ আমাৰ থাকে ন তাত কি হয় যে ইয়াত এটো কি বুলি কয় এডালক কি ৰেখা বুলি কয় x x বাৰ আৰু এডালক কি কয় y ঠিক আছে এফালে y x পজিটিভ থাকে এফালে থাকে নিগেটিভ এফালে y পজিটিভ থাকে এফালে থাকে নিগেটিভ और प्रथम सूत्र द्वितीय सूत्र तृतीय सूत्र चतुर्थ सूत्र ইয়াত কি হৈ থাকে দুইটা পজিটিভ থাকে x ও পজিটিভ থাকে y ও পজিটিভ থাকে এইফালৰ সূত্ৰ ঠিক আছে আমি যদি এটা বেৰ বুলি ধৰো এইফালৰ বেৰত কি হৈ থাকে দুইটা পজিটিভ থাকে এইফালে কি হৈ থাকে এইফালে x নিগেটিভ থাকে y পজিটিভ থাকে এইফালৰ পৰা দুই নম্বৰ সূত্ৰত তিন নম্বৰ সূত্ৰত কি হয় দুইটাই নিগেটিভ থাকে x ও নিগেটিভ থাকে আৰু y ও কি থাকে নিগেটিভ এতিয়া এনেকৈ চাওক আৰু 4 নম্বৰ সূত্ৰত কি আছে x পজিটিভ থাকে y নিগেটিভ থাকে এটা কেনেকৈ চাব লাগে ভালকৈ চাওক সহজতে আপুনি বস্তুটো মন ৰাখিবলৈ বহুত সহজ হ'ব কেনেকৈ চাওক এক নম্বৰ সূত্ৰত কি আছে x পজিটিভ y পজিটিভ ঠিক আছে এতিয়া চাওক এডাল x ৰ যদি মই বাৰ বুলি ধৰো বেৰ এখন যদি ধৰো এফালে বেৰ এখন চাওক এডাল x পজিটিভত আছে আৰু এফালে y পজিটিভত আছে গতিকে এই অংশটোত কি হৈ গ'ল x পজিটিভ y পজিটিভ ঠিক আছে এটা দুই নম্বৰলৈ আহক দুই নম্বৰ সূত্ৰলৈ আহক ইয়াত কি হৈ আছে এডাল y আৰু এডাল x কাৰণ এইটো জায়গা আছে এই অঞ্চলটোত আছে হয় না ইয়াত কি হৈ আছে এটো হ'ল y এর পজিটিভত আছে আৰু এই x টো কি আছে নিগেটিভত আছে গতিকে x নিগেটিভ y পজিটিভত আছে তিন নম্বৰ সূত্ৰলৈ আহক এডাল আৰু এডাল ঠিক আছে এটো সূত্ৰ হয় না তিন নম্বৰ সূত্ৰত চাওক x টো কি আছে নিগেটিভত আছে y ও কি আছে নিগেটিভত গতিকে ইয়াত কি হৈ গৈছে নিগেটিভ নিগেটিভ হৈ গৈছে ঠিক আছে 4 নম্বৰ সূত্ৰত চাওক এফালে x পজিটিভত আছে আৰু এফালে x y কি আছে নিগেটিভ গতিকে কি হ'ল x পজিটিভ y নিগেটিভ এনেকৈ বস্তুখিনি মনত ৰাখিলে সহজ হয় তাৰপিছত আৰু এটা চাওক যদি p x অক্ষত থাকে যদি p x অক্ষত থাকে তেনে কি হৈ যাব y 0 হ'ব মনত ৰাখি যাব এইখিনি যদি p y অক্ষত থাকে তেনে কি হৈ যাব x 0 হৈ যাব ঠিক আছে তাৰপিছত চাওক যদি p প্ৰথম চুকত থাকে তেনে কি হৈ যাব x 0 y 0 হ'ব যদি p দ্বিতীয় চুকত থাকে তেন্তে x 0 y 0 হৈ যাব ঠিক আছে যদি p তৃতীয় চুকত থাকে তেন্তে x 0 y 0 দুইটা একে এই দুটা একে হ'ব হা ঠিক আছে দুই নম্বৰ চুকত তিন নম্বৰ চুকত সেম হয় 4 নম্বৰ চাওক কি হয় যদি চতুৰ্থ চুকত থাকে যদি p চতুৰ্থ চুকত থাকে তেন্তে x 0 হ'ব আৰু y হৈ যাব ইয়াত বুজি পাইছে 0 ইয়াত কি হৈ যায় যে a1/a2 not equal b1/b2 পৰস্পৰ ছেদ কৰে পৰস্পৰ মানে কেনেকুৱা যে এনেকে এনেকে পৰস্পৰক ছেদ কৰে এনেকে কটাকটি কৰে মানে বুজি পাইছে নাই কটাকটি কৰি দিয়ে পৰস্পৰক ছেদ কৰে তাত কি হৈ যায় তাত এটা মাত্ৰ সমাধান থাকে তেনে এনেকুৱা যদি আমি সমীকৰণ পাওঁগে পিছত কি হৈ যাব তাত এটাই সমাধান থাকিব ঠিক আছে তাৰ পিছত a1/a2 b1/b2 c1/c2 হলে কি হয় মিলি যায় মানে কেনেকে এটা ৰেখাতে আকৌ আন এটা ৰেখা বুজি যায় এইকৈ মিলি যায় বুজিছে নে তাত কি থাকে অসীম সংখ্যক সমাধান থাকে তাৰ পিছত যে a1/a2 b1/b2 not equal c1/c2 কি হয় যায় ৰেখাডাল সমান্তৰাল যদি সমান্তৰাল হয় তাৰ সমাধান নাথাকে ঠিক আছে মই অনুশীলন মই এক্সাৰসাইজ 3.1 ৰ কোৱেশ্চনটো লিখা নাই ডাইৰেক্ট এনসাৰ কৰি দিছো কাৰণ কি হয় কাৰণে গ্ৰাফ যেতিয়া হয় গ্ৰাফত মোৰ গ্ৰাফ বৰ্ডো নাই আৰু গ্ৰাফত কৰিবলৈ দিগদাৰ হ'ব অসুবিধা হ'ব সেইকাৰণে ডাইৰেক্ট কৰি কাৰণে বহুত সময় অপচয় হ'ব মই সেইকাৰণে কি কৰিছো ডাইৰেক্ট কৰি দিছো অলপ খালি মই জাস্ট বস্তুটো বুজাই এটা কোৱেশ্চন চাওক এক্সাৰসাইজ 3.1 ৰ এক নম্বৰ কোৱেশ্চন কি কৈছে ৰহিমে জেকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল আকৌ আজিৰ পৰা 3 বছৰৰ পাছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম ঠিক আছে এই কোৱেশ্চনটো কি কৰিব লাগে বিজীয় উপস্থাপন আৰু আমি কি কৰিব লাগে জ্যামিতিকভাৱে আমি লেখ প্ৰদৰ্শন কৰিব লাগে ধৰা হ'ল যে ৰহিমৰ বৰ্তমান বয়স x বছৰ তেওঁ জীয়েকৰ বৰ্তমান বয়স কি আছে y বছৰ ঠিক আছে তে প্ৰথমতে আমাক কি কৈছিলে 7 বছৰ আগতে বুলি কৈছিলে প্ৰথম গতিকে একৰ্ডিং টু কোৱেশ্চন 7 বছৰ আগতে আমাক কি কৈছিলে চাওক এটা মোৰ বৰ্তমান বয়স যিমানে হওক 7 বছৰ আগত কি হ'ব মোৰ কমি যাব ন 7 বছৰ আগতে মোৰ বয়স কিমান আছিল
বুজি পাইছে মোৰ আপুনি চাওক আপোনাৰ জীৱন বৰ্তমান এটা আপোনাৰ ধৰি লওক আপোনাৰ বৰ্তমান বাই 25 কিমান বয়স আপোনাৰ 15 বছৰ 7 বছৰ আগতে কিমান আছিল 7 বছৰ আগত কি কৰিম 15 বা 7 টো মাইনাস কৰিম 8 বছৰ হ'ব হয় নহয় এতিয়া চাওক সেকাৰণে মই কি কৰিছো যে x - 7 আৰু এফালে কৈছো y - 7 কিন্তু আমাক এটা কথা কৈছে কি কৈছিলে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়া বয়সৰ 7 গুণ আছিল বুলি কৈছিলে কিমান আছিল 7 গুণ আছিল এটা চাওক ৰহিমতকে ৰহিমৰ যে সৰু হ'ব নাই হ'ব তে y মই কি ধৰিছো জিয়েকৰ বয়স ধৰিছো গতিকে দুইটা বয়স ৰহিমৰ বয়স আৰু জিয়েকৰ বয়সটো সমান কৰিবৰ কাৰণে কি কৰিছো ৰহিমৰ জিয়েকৰ লগত 7 টো পূৰণ কৰিছো বুজি পাইছে এটা আমি কি কৰিছো এখানে ক্যালকুলেশন কৰিছো x - 7 ইয়াৰ আছে এই 7 ৰ লগত y কৰিলে কিমান হ'ব 7y 7 * 7 কিমান হ'ব 49 মাইনাস প্লাস মাইনাস ঠিক আছে এখানে বুজি পাইছে এটা x টো ৰাখিছো 7 টো এফালে লৈ আহিছো ইয়াতে আছে আৰু এই 7y টো এফালে লৈ আহিলো 14 টো এফালে লৈ আহিলো প্লাস হৈ গ'ল ঠিক আছে এটা ক্যালকুলেশন কৰিছো x - 7y - 7 ৰ পৰা 49 গলে কিমান হ'ব +42 গতিকে এইটো হ'ল ইকুৱেশ্যন নম্বৰ 1 আকৌ তাৰ পিছত কৈছে যে 3 বছৰৰ পাছত আজি পৰা 3 বছৰ পাছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম ঠিক আছে এতিয়া এইটো এক বাপেকৰ হয় x টকাটো আৰু এইটো টকাটো কাৰ হয় জিয়েকৰ হয় 3 বছৰ পাছত এতিয়া তোমাৰ বয়স 15 বছৰ 3 বছৰ পাছত কিমান হ'ব প্লাস কৰিবা ন 15 3 যোগ কৰিলে কিমান হ'ব 18 বছৰ গতিকে মই কি কৰিছো প্লাস কৰিছো খালি আমাক এটা কথা আছে 3 গুণ হ'ম বুলি কৈছে গতিকে মই জিয়েকৰ বয়সৰ লগত 3 এটা ইনটু কৰি দিছো ঠিক আছে এটা এখিনি বাকিখিনি গুলিখিনি ক্যালকুলেশন বুজি পাইছে চাগে হৈ গ'ল তে আমি ইকুৱেশ্যন এটা পালো আৰু ইয়াত পালো ইকুৱেশ্যন দুটা তে এক নম্বৰ সমীকৰণৰ পৰা এটো যদি মই এনেকৈ বনাব বিচাৰো আমি কি হৈ যাব x - 7y + 42 = 0 এই 7y টো মই ৰাখি দিছো x টো ইফালে গলে মাইনাস হৈ যাব 42 ইফালে গৈছো মাইনাস হৈ গৈছে এতিয়া ইয়াবা কি কৰিছো দুটাতে মাইনাস আছে মাইনাস কিন্তু কমন লৈ কি যাব x + 42 তে মাইনাস মাইনাস কাটি দিছো y লগত 70 ইনটু আছে ইফালে গৈছো ডিভাইড এতিয়া x ৰ জায়গাত ইয়াত কি আছে যে x + 42 আছে ডিভাইডেড বাই 7 x ৰ জায়গাত মই যদি 0 পাতি দিও কি হ'ব 0 + 42 মানে 42/7 কাটাকাটি কৰিলে কিমান হৈ যাব 6 তেনেকৈ এইটো পাই গলো 6 তেনেকৈ আপুনি 7 বহাই চাব 7 এ ওলাব বুজি পাইছে তো ইয়াৰ পিছৰখিনি আমি এনে কৰিম সমীকৰণ 2 পৰা আমি পাওঁ সমীকৰণ 2 কি আছিল যে x - 3y - 6 = 0 আছিল হয় নহয় ইয়াত মই -3 টো ৰাখি দিছো আৰু x টো ইফালে গলে মাইনাস হৈ যাব y টো 6 টো ললে কি হৈ যাব প্লাস হৈ যাব এটা কি কৰিছো ইয়াৰ চিহ্নটো আমি সলাই দিছো সলাতে কি হৈ যাব x ৰ চিহ্ন সলনি যাব আৰু y চিহ্ন সলনি হৈ যাব ঠিক আছে ইয়াৰ লগত কি হৈছে 3 টো ইনটু আছে ইফালে গলে কি হ'ব ডিভাইড এটা এখিনি মই মান পাতি দিছো আপুনি মানটো পাতি চাব এইটো आंसर হ'ব ঠিক আছে এটা গ্ৰাফটো মই এনেকৈ আকি দেখুৱাইছো আপোনালোকক উপায় নাই মোৰ এতিয়া কি কৰিছো ইয়াত চাওক আমি গ্ৰাফৰ পইণ্টটো জানি থাকি ইফালে কি হৈ থাকে প্লাস থাকে 1 2 3 4 কেনে নৰলে গ'ল আৰু ইফালে এনেকৈ গৈ আছে এটা প্ৰথম আমি a টো কোনটো পাইছো এইটো পাইছো কি আছিল 0,6 আছিল গতিকে এইটো হৈ গ'ল 0,6 প্ৰথম যেটো হয় x ৰ হয় মানে প্ৰথম কি হয় x ৰ হয় পিছৰটো y হয় গতিকে x ৰ প্ৰথমতে x কি মানে আছিল 0 গতিকে 0 কি হয় ইয়াতে থাকিব 0 x ৰ এডাল x ৰ ৰেখা এডাল y ৰেখা হয় নহয় এডাল y ৰেখা আৰু এডাল x ৰ আৰু এডাল y এফালে হ'ব x পজিটিভত এইকনৰ পৰা এফালে নিগেটিভত এফালে হ'ব পজিটিভত এফালে তললৈ আহিব y নিগেটিভত এতিয়া আমি প্ৰথমতে পাইছো x 0 গতিকে কি কৰিব না যায় y কিমান পাইছো 6 গতিকে সঘৰ গুচি গ'ল গতিকে a পইণ্টটো হৈ গ'ল আমাৰ 0,6 ঠিক আছে তাৰ পিছত x কিমান পাইছো 7 গতিকে এনেকৈ আহি গ'ল 7 ৰ ঘৰলে আৰু এফালে কিমান আহি গ'ল ওপৰলৈ আকৌ নাই কিমান যাব 7 ৰ ঘৰলে গতিকে এইটো আমাৰ পইণ্ট হৈ গ'ল এফালে হৈছে 7 হয় না এফালে 7 আৰু এফালে 7 আমাৰ কিমান হৈ গ'ল এইটো 7,7 বিটো b পইণ্ট খালি ইয়াত নাম দিব লাগিব b a b দিব লাগিব লগতে আমি যেটো সমীকৰণ পাইছিলো সেই সমীকৰণটো লিখি দিব লাগিব আৰু নাম দিছো আৰু p আৰু q ঠিক আছে তেনেকৈ 2 নম্বৰটো আমি যেনেকৈ কৰিছো আপোনালোকে চাই লব কেনে কৰিছো হয় নহয় এটো হৈ গ'ল 3 পইণ্ট কাম 6,6 বুলি কৈছিলে গতি ফাৰ্স্ট 6,0 যে 6 এলে গ'ল আৰু 0 ওপৰলে নগ'ল কাৰণ এফালে ওপৰলে গলে কি হ'ব y হ'ব এনেকৈ গলে কি হ'ব x গতিকে c টো হৈ গ'ল এটো পইণ্ট আৰু d টো হৈ গ'ল এটো পইণ্ট এডাল দিছো r, s তে এনেকৈ মই উপায় নাই এনেকৈ কৰিবলগা হৈছে এখিনি গ্ৰাফ গতি কাৰণ মোৰ গ্ৰাফ বোৰ্ড নাই 2 নম্বৰ কোৱেশ্চনটো মই এনেকৈ লৈছো যে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকাত পিছত তেওঁ 1300 টকাত একে ধৰণৰ এখন বেট আৰু 3টা বল কিনে এই পৰিস্থিতিত বিজি আৰু লক্ষীয়ভাৱে জ্যামিতিক ভাৱে বৰ্ণনা কৰিব লাগে আমি ঠিক আছে এ ধৰা হ'ল এখন বেটৰ দাম x টকা এটা বলৰ দাম y টকা ঠিক আছে এতিয়া একৰ্ডিং টু প্ৰথম কি কৈছে যে 3খন বেট আমি কিহে বুজাইছো x এ বুজাইছো গতিকে 3খন 3x হৈ গৈছে প্লাস কেটা বল বুলি কৈছে 6টা বল আমি কি ধৰিছো y ধৰিছো গতিকে 6y ইকুৱেল কিমান টকাত কিনিছিলে 3009 হেতু
900 এইটো ইকুৱেশ্যন নম্বৰ 1 তাৰ পিছত কি কৰিছিলে 1300 টকা আকৌ কি কৰিছিলে এখন বেট কিনিছে গতিকে এখনৰ লগত আমি 1x না লিখা x লিখিছো ঠিক আছে প্লাস y মানে কিমান তিনটা বল কিনিছে তিনটা বল y আছে গতিকে তিনটা বল কিনিছে 1300 টকা ইকুৱেশ্যন 1 আৰু 2 পাই গৈছো তে ইকুৱেশ্যন 1 পৰা আমি গৈ গৈ এখন চাৰ্ট পালো আৰু ইকুৱেশ্যন 2 পৰা গৈ গৈ আমি এখন চাৰ্ট পালো এই চাৰ্টখনটো আপুনি বুজি পাইছে তে এইটা কথা ইকুৱেশ্যন হৈ যোৱাৰ পিছত বাকিখিনি আপোনালোকে কৰিব নিশ্চয় পাৰিব গ্ৰাফখন খালি ইয়াত এলাই কৰিব কাৰণ ইয়াত ডাঙৰ ডাঙৰ মান ওলাইছে চাচোন 0 লতে 650 ওলাইছে কি কৰিব 100 যেটো ঘৰ 100 এটা ঘৰ ধৰিব এনেকে ধৰি সৰু হৈ যাব তেতিয়া 100 এটা ঘৰ ধৰিব ধৰি পেলাই কৰিব যেটো আমাৰ ঘৰ থাকে না এনেকে বক্স আছে বক্সত কি কৰিব 100 এটা ঘৰ ধৰিব ধৰি পেলাই কৰি পেলাব সহজতে আনসাৰ কৰিব পাৰিব বুজি পাইছে এটো কৰি পেলাব আৰু নেক্সট 3 নম্বৰ কোৱেশ্চনটো তেনেকে কৰি পেলাব পাৰিব 2 কেজি আপেল ধৰা গল 2 কেজি আপেল আৰু 1 কেজি আঙুৰৰ দাম আছে 160 টকা একে কাটা ইয়াত কি কৰিব আপেল বহাইলে ধৰা হল আপেলৰ দাম 1 টকা আৰু আঙুৰৰ দাম y টকা হয় নহয় 2 কেজি আপেল বুলি কৈছে 2x প্লাস 1 কেজি আপেল মানে কি y ইকুৱেল কিমান হ'ব 160 এক নম্বৰ ইকুৱেশ্যন তাৰ পিছত এমাহৰ পিছতটো এনে ভৰাই দিলে এমাহৰ পিছৰ আগৰ কোনো কথা নাই আপেল আপোনাৰ এমাহৰ পিছত হলো আগত হলো একে কথা কোনো কথা নাই কাৰণ বজাৰ নহয় এখন বহি পেলাই বিক্ৰী কৰি থাকিবলৈ এমাহৰ পাছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম 300 টকা হ'ল হৈ থাকক যি হৈ থাকে আমাৰ এটা কথা নাই আমাক দিছে কৰিব লাগে 4 কেজি আপেল মানে কি 4x আপেল আমি x বুলি ধৰিছো প্লাস আঙুৰ কি 2 কেজি 2y ইকুৱেল কিমান কি টকা বুলি কৈছে 300 টকা ইকুৱেশ্যন দুটা পাই গৈছো ইকুৱেশ্যন দুটা পাৰ পিছত আপোনাক কৰি পেলাব পাৰিব ঠিক আছে এবং গাৰ্ডবোৰ্ড নথকা কাৰণে মোক বহুত অসুবিধা হৈছে আপোনালোকে অকন চাবৰ উপায় নাই ঠিক আছে